নমস্কাৰ জব আৰু ক্যাৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লে আপোনালোকক স্বাগতম জনাইছো আজি আপোনালোকৰ কাৰণে যোনখিনি ভেকেন্সিৰ বিষয়ে মই জনাম সেই ভেকেন্সিখিনি শ্ৰীলংত ওলাইছে ইষ্ট খাসী হিল ডিস্ট্ৰিক্টৰ হয় আৰু এই ভেকেন্সিখিনিৰ কাৰণে অসমৰ পৰা বা ভাৰতৰ যিকোনো লোকেশনৰ পৰাই আপোনালোকে এপ্লাই কৰিব পাৰিব যিহেতু শ্ৰীলং আমাৰ একেবাৰে অসমৰ লগতে লাগি আছে সেইকাৰণে মই ভাবিলো আপোনালোকৰ যদি শ্ৰীলংত চাকৰি কৰিবলৈ মন আছে তেন্তে আপোনালোকে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইখিনি গভৰ্ণমেণ্ট পোষ্ট হয় আৰু ইয়াত ভালে সংখ্যক ভেকেন্সিজ আছে সকলো ধৰণৰ ক্যাটেগৰি পোষ্ট আছে মই এটা এটাকে আপোনালোকক সকলো বিলাক দেখাই যাম আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব আৰু আপোনালোকক ৰিকুৱেষ্ট কৰিম যাতে ভিডিওটো স্ক্ৰিপ্ট নকৰাকে হেকলৈকে চাই থাকিব সকলো বিলাক বুজি পাবৰ বাবে এতিয়া আহকচোন ভিডিওটো আৰম্ভ কৰো এতিয়া চাও হক কি ভেকেন্সিজ আছে প্ৰথম যোনটো ভেকেন্সি বিষয়ে দেখাও এটো হল ষ্টেনোগ্ৰাফাৰৰ কাৰণে পোষ্ট আছে ইয়াতে ক্লাস 12 পাস কৰিব লাগিব আৰু গ্ৰেজুৱেটৰ কাৰণে তিনটা পোষ্ট আছে পাঁচটা টোটাল ভেকেন্সি আছে চাৰিটা আনৰিজাৰ্ভ ক্যাটেগৰিৰ কাৰণে আছে আৰু এটা ৰিজাৰ্ভ ক্যাটেগৰিৰ কাৰণে আছে qualification 12 pass আৰু graduation লাগিব with certificate in stenography and certificate in computer application তাৰ পিছত next যোন কিটা পোষ্ট আছে হে কিটা হৈছে lower division assistant কাম typist ইয়াৰ কাৰণে 220 টা পোষ্ট আছে আৰু 30 টা unreserved category আছে তাৰ পিছতে বাকি 186 টা KG category আছে আৰু 4 টা OST SC category আছে এটো level pay level 5 দিব ইয়াতে আৰু ইয়াৰ কাৰণে যোনটো কোৱালিফিকেশন আছে মেট্ৰিক পাস কৰিব লাগিব বা সিনিয়ৰ সেকেন্ডাৰী লিভিং সাৰ্টিফিকেট পাস উইথ সাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশন আৰু মিনিমাম স্পীড অফ 30 ওয়াৰ্ড পাৰ মিনিট লাগিব বুলি কৈছে তাৰ মানে আপোনালোকে যদি মেট্ৰিক পাস কৰিছে তেন্তে এই পোষ্ট গিটাৰ কাৰণে এপ্লাই কৰি দিব লাগিব লগতে যদি আপোনালোকৰ কিবা কম্পিউটাৰ সাৰ্টিফিকেট আছে বা মিনিমাম যদি আপোনালোকৰ 30 ওয়াৰ্ড পাৰ মিনিট যদি টাইপিং স্কিল হয় তেন্তে এপ্লাই কৰিব পাৰিব তাৰপিছত থাৰ্ড যোনটো পোষ্ট আছে গ্ৰাম সেৱক আছে ফিমেল আৰু মেল দুইজনে এপ্লাই কৰিব পাৰিব 39 টা পোষ্ট আছে ইয়াৰ কাৰণে 6 টা আনৰিজাৰ্ভ ক্যাটেগৰিত আছে আৰু 31 টা যোনটো আছে কেজে জি ক্যাটেগৰিত দুটা OST SC ক্যাটেগৰিত আছে আৰু গ্ৰাম সেৱিকা ইয়াৰ কাৰণে অকল ফিমেল মাইকী মানুহসকলে এপ্লাই কৰিব পাৰিব তাৰ কাৰণে 6 টা পোষ্ট আছে এটা আনৰিজাৰ্ভ ক্যাটেগৰিত আছে আৰু 5 টা আছে কেজে জি ক্যাটেগৰিত আছে আৰু ইয়াৰ কাৰণে পাস কৰিব লাগিব 10 পাস কৰিব লাগিব মেট্ৰিক বা হাই সিনিয়ৰ সেকেন্ডাৰী স্কুল লিভিং সাৰ্টিফিকেট তাৰ মানে 10 পাস কৰিলে আপোনালোকে এই পোষ্ট গিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব তাৰ পিছতে আপোনালোকক গ্ৰাম সেৱিকাৰ যোনটো গ্ৰাম সেৱিকা ট্ৰেনিং দিব এই পোষ্ট গিটাৰ কাৰণে যদি আপোনালোকৰ এপইন্টমেন্ট হৈ যায় তেন্তে আপোনালোকৰ ট্ৰেনিং এটা দিব তেখেতলোকে তাৰ পিছতে আকৌ এটা ষ্টেনোগ্ৰাফাৰ পোষ্ট আছে এটো কাৰণে লাগিব কোৱালিফিকেশন ক্লাস 12 পাস with certificate in shorthand and computer application যদি shorthand আৰু কম্পিউটাৰ আপোনালোকৰ proficiency আছে তেন্তে stenographer post গিটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছতে ড্ৰাইভাৰৰ কাৰণে পোষ্ট আছে ইয়াত 61 টা পোষ্ট আছে আৰু এই পোষ্ট গিটাৰ কাৰণে ক্লাস 8 পাস কৰিলে হ'ব with valid professional driving license from concerned district transport officer যদি আপোনালোকে ড্ৰাইভিং লাইসেন্স আছে প্ৰফেশনাল মানে কমাৰ্শিয়াল তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে আই চেকআপ টেষ্ট এটা হ'ব হেকাৰণে যদি আপোনালোকৰ আই সাইটটো ভাল হয় তেতিয়া আপোনালোকে এলিজিবল হ'ব পোষ্ট গিটাৰ কাৰণে এপ্লাই কৰা আৰু এটা আছে এনুমাৰেটৰ ইয়াৰ কাৰণে 13 টা পোষ্ট আছে মেট্ৰিক পাস কৰিলে হ'ব তাৰ মানে মেট্ৰিক পাস কৰিলে আপোনালোকে পোষ্ট গিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াতে একো তেনেকে স্পেশাল কোৱালিফিকেশন না লাগে অকল মেট্ৰিক পাস কৰিলে হ'ল যি কোনো মাৰ্কস পাই পেলাই মানে 30% মাৰ্কস পাইও যদি আপোনালোকে কৰে তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব তাৰ পিছতে আছে ফৰেষ্ট গাৰ্ডৰ কাৰণে 59 টা ভেকেন্সি আছে আৰু ইয়াৰ কাৰণে আকৌ একে সিনিয়ৰ সেকেন্ডাৰী স্কুল লিভিং সাৰ্টিফিকেট পাস মানে মেট্ৰিক পাস কৰিব লাগিব আৰু তাৰ পিছতে যদি মেট্ৰিক পাসৰ পিছত আপোনালোকে 10 to 12 পাস কৰিলে হ'ব আৰু লগতে মিনিমাম ফিজিক্যাল ষ্টেণ্ডাৰ্ড ফিটনেস যোনখিনি এটো দিছে তলত হেখিনি আপোনালোকে ফুলফিল কৰিব লাগিব এজ লিমিট 18 ইয়াৰ্স বা 30 ইয়াৰ্সৰ ভিতৰত কৰিব পাৰিব আৰু যোনটো ফিজিক্যাল ফিটনেসৰ কথা কৈছে যদি মেল হয় 163 সেন্টিমিটাৰ লাগিব হাইট আৰু ফিমেলৰ কাৰণে 153 সেন্টিমিটাৰ আৰু চেষ্ট মেলৰ কাৰণে 79 সেন্টিমিটাৰ নরমাল আৰু 5 সেন্টিমিটাৰ এক্সপেন্ডেড ফৰ্মত লাগিব আৰু ফিমেলৰ কাৰণে 74 সেন্টিমিটাৰ নরমাল আৰু 5 সেন্টিমিটাৰ এক্সপেন্ডেড ফৰ্ম যেহেতু এটা গাৰ্ড হয় ফৰেষ্ট গাৰ্ড হয় হেকাৰণে অকমান ফিজিক্যাল হেতুত ইম্পৰ্টেন্স দিছে আৰু মিনিমাম height for candidates belonging to ST/SC male hole 152 cm hobo aru female hole 145 cm hobo lagibo logote koise
ফিজিক্যাল টেষ্ট এটা ল'ব যাৰ কাৰণে আপোনালোকক 25 কিলোমিটাৰ খোজ কাঢ়িব দিব মেল সকলৰ কাৰণে 16 কিলোমিটাৰ দিব ফিমেল 4 ঘণ্টাৰ ভিতৰত তাৰমানে এইটো কোনো ফাৰ্ষ্ট আহিব লাগিব সেকেন্ড আহিব লাগিব কথা নাই কিন্তু আপোনালোকে এই যোনখিনি টাইম দিছে তাৰ ভিতৰত আপোনালোকে খোজ কাঢ়াটো কমপ্লিট কৰিব লাগিব তাৰ পিছতে গ্ৰেড 4 ৰ পোষ্ট আছে তাৰ কাৰণে 417টা পোষ্ট আছে আৰু ইয়াৰ কাৰণে ক্লাছ 6 পাস কৰিলে হ'ব কোৱালিফিকেশন ফৰ অল গ্ৰেড 4 পোষ্ট ক্যাটাগৰী শুড বি ক্লাছ 6 পাস তাৰমানে যদি আপোনালোকে 6 পাস কৰিছে 18 ইয়াৰ্ছৰ পৰা 32 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজটো আৰু আপাৰ এজ লিমিট ইজ ৰিলেক্সেবল বাই 5 ইয়াৰ্ছ আপাৰ এজ লিমিট 32 ইয়াৰ্ছ ফৰ এসসি এসটি ক্যান্ডিডেটৰ কাৰণে তাৰমানে 32 ইয়াৰ্ছ টু আপোনালোকৰ নৰ্মেল জেনাৰেল ক্যান্ডিডেটৰ কাৰণে আৰু এসটি এসসি হলে তাৰ লগত আৰু 5 বছৰ যোগ হৈ যাব আৰু ইয়াৰ কাৰণে যোনখন ডেট অফ বাৰ্থৰ প্ৰুফ দিব লাগিব মেট্ৰিকুলেশ্যন মানে মেট্ৰিক পাছ বা সিনিয়ৰ স্কুল লিভিং সাৰ্টিফিকেট বা কোনো সাৰ্টিফিকেট যেনেকৈ বাৰ্থ সাৰ্টিফিকেট আপোনালোকে দিলেও হ'ব তেতিয়া আপোনালোকৰ ডেটটো সেই হিচাপত কৰিব ক্যালকুলেট আছে আৰু ইয়াৰ কাৰণে যোনটো ফিজ দিব লাগিব সেইটো হ'ব 100 টকা দিব লাগিব আৰু যোনটো এসটি এসসি ক্যান্ডিডেটৰ কাৰণে 50 টকা দিব লাগিব আৰু বাকি ক্যান্ডিডেটৰ কাৰণে 100 টকা হ'ব আপোনালোকে ডেবিট কাৰ্ড বা এটিএম কাৰ্ডেদিও দিব পাৰিব নেট বেংকিং দিব পাৰিব ই চালানো দিব পাৰিব বা ইউপিআইও দিব পাৰিব যদি আপোনালোকে এপ্লাই কৰাত কিবা প্ৰবলেম হয় তেন্তে যোনটো এটো ইমেইল এড্ৰেছ দিছে এই ইমেইল এড্ৰেছটোত আপোনালোকে ইমেইল কৰি পেলাই জনাই দিব যে এখিনি প্ৰবলেম হৈছে আৰু আপোনালোকৰ নিজৰ ফোন নম্বৰটো দি দিব তেতিয়া তেখেতলোকে আপোনালোকক কি প্ৰবলেম হৈছে প্ৰবলেমটো ৰিজলভ কৰিবলৈ বুজাই দিব ইয়াৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগিব ডিস্ট্ৰিক্ট সিলেকশন কমিটি যোনটো ওয়েবসাইট হৈছে iskhasihill.gov.in এটোত আপোনালোকে নিজৰ এটা ইমেইল আইডি লাগিব ভ্যালিড ইমেইল আইডি হেতু দি পেলাই আপোনালোকে লগইন কৰি পেলাই তাৰ পিছতে ৰেজিষ্ট্ৰেচন প্ৰসেসটো কৰিব লাগিব আৰু এই ইমেইল আইডিটোতে আপোনালোকক সকলো ধৰণৰ যোনবিলাক ইনস্ট্ৰাকশন থাকিব তাতে তেখেতলোকে মানে তাতে আপোনালোকৰ কৰস্পন্ডেন্স বিলাক কৰিব আৰু ইউনিক এটা এপ্লিকেশন নাম্বাৰ জেনাৰেট হ'ব যেতিয়া আপোনালোকে অনলাইন এপ্লাই কৰি দিব ফৰ্মখন সেই নম্বৰটো আপোনালোকে থৈ দিব যিবিলাক আপোনালোকৰ কৰস্পন্ডেন্সৰ সময়ত ইউজ হ'ব তেতিয়া এই নম্বৰটো আপোনালোকে দিব পাৰিব এনেকৈ এখন ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব জেপিজি ফৰমেটত সিগনেচাৰটো এনেকৈ তলত দিব লাগিব এই ফৰমেটটো দিয়া আছে ইয়াৰ পিছতে ৰিটেন টেষ্ট এটা হ'ব সেই ৰিটেন টেষ্টৰ কাৰণে আপোনালোকক জনাব কেতিয়া হ'ব কি কথা হ'ব আৰু যোনখিনি পোষ্টিং হ'ব শিলংতো হ'ব পাৰে বা শিলংৰ আখে-পাখে হ'ব পাৰে আমাৰ অসমৰ ওচৰ পাজৰো হ'ব পাৰে ইছখাসী হিল যোনটো ইছখাসী হিলৰ যোনখিনি জায়গা পৰিব সেইখিনি ভিতৰতে আপোনালোকৰ হ'ব বুলি কৈছে এটো কাৰণে যোনটো এপ্লিকেশন প্ৰসেসটো এটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে 2 আগষ্টৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু এটো 2 সেপ্টেম্বৰ লৈকে আছে আৰু 2 সেপ্টেম্বৰ ভিতৰত আপোনালোকে অনলাইন এপ্লাই কৰি দিব পাৰিব আৰু ফিজ পেমেন্ট কৰা ডেটটো 5 সেপ্টেম্বৰ লৈকে আছে ইয়াতে ভালে সংখ্যক পোষ্ট আছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া বেছি নালাগে 6 পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব হেকাৰণে আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে আপোনালোকে পোষ্ট গিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আশা কৰো ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু যদি ভিডিওটো যদি চাই ভাল পাইছে আপোনালোকে লাইক এটা কৰি দিব আৰু আপোনালোকৰ যদি কোনোবা বন্ধু বান্ধৱী বা ৰিলেটিভছ আছে শিলংত থাকে যাৰ চাকৰিৰ আৱশ্যকতা আছে তেওঁলোকৰ লগতো আপোনালোকে ভিডিওটো শেয়াৰ কৰিব পাৰিব যাতে তেওঁলোকো এই ভিডিওটোৰ পৰা উপকৃত হ'ব আকৌ এটা নতুন ভিডিও লৈ লগ পাম ধন্যবাদ